আজ থেকে শুরু হলো রাজ্য সরকারের উন্নয়নের জন্য 12 দিনের বিশেষ কর্মসূচি। বুধবার গুয়াহাটিতে এই কর্মসূচির উদ্বোধন করে মুখ্যমন্ত্রী বলেন যে আগামী 12 দিনে রাজ্যের প্রায় 11 লক্ষ মানুষ প্রত্যক্ষভাবে উপকৃত হবেন। ঠিক কি বলেছেন মুখ্যমন্ত্রী ডক্টর শর্মা, শুনুন। আজিৰ পৰা আমাৰ ৰাজ্যখনত অহা 12টা দিন বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছোঁ। এই সময়ছোৱাত 11 লাখ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। শিক্ষা বিভাগৰ 3খন আঁচনি প্ৰায় 50,000 ছাত্ৰ ছাত্ৰীলৈ স্কুটি বিতৰণ কৰা হ'ব। উচ্চ মাধ্যমিক পৰীক্ষাত 75% নম্বৰেৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক 12,500 টকাৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। আৰু ৰাজ্যৰ 3.5 লাখ নৱম মানৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও বিত্ত বিভাগৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 1 লাখ মহিলাক 50,000 টকা পৰ্যন্ত মাইক্ৰ' ফাইনেন্সত তেখেতসকলে যি ঋণ লৈছিল সেই ঋণ সুদসহ চৰকাৰে উভতাই দি তেওঁলোকক ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। যোৱা বানে ক্ষতিগ্ৰস্ত কৰা 6 লাখ পৰিয়ালৰ মাজত প্ৰায় 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰা হ'ব। আৰু ৰাজ্যৰ প্ৰায় 7,000 আত্মসহায়ক গোটৰ সদস্যাক কেন্দ্ৰীয় চৰকাৰে এক চিড মানি যি আঁচনি আছিল সেই আঁচনিৰ জৰিয়তে তেওঁলোকক উপকৃত কৰিব। আমি দেখা